গাইজ আজি আহিলোঁ ৰৈ ৰৈ বিনালে চাবলৈ। বহুত দিনৰ পৰা চাম বুলি আশা কৰি আছিলোঁ, কিন্তু চাবলৈ সময় মিলা নাই। ল'ৰা ডিউটি সকলোফালে টাইম মিলাব লাগে। কালি যিহেতু চামেই বুলি এটা থিৰাং কৰিলোঁ আৰু আমি জ্যোৎস্না হলতে টিকেট পালোঁ। চহামত টিকেট নাপালোঁ, দুদিনৰ পৰা ট্ৰাই কৰিলোঁ। তাৰপিছত ইয়াতো বহুত মানুহ হৈছে, মানুহে গাড়ী ভাড়া কৰি আহিছে বহুত দূৰণিৰ পৰা। আমি দুজনে কোনো ৰকম দুটা টিকেট দেখুৱাই সোমাই গ'লোঁ আৰু ভিতৰলৈ। তাৰপিছত এয়া আমি এতিয়া হললৈ গৈ আছোঁ। হলটো এইটো চাইডে আছে, আপোনালোকে যাব পাৰিব কেতিয়াবা চাওঁ বুলি ভাবিলে। তাতো বহুত ভালেই লাগিলে আৰু ইমানো বহুত বুলিও ক'ব নোৱাৰি। এয়া অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ আপোনালোকৰ কাৰণে। বিশেষ ভিডিঅ' কৰা নাই, যিহেতু চিনেমাখনতে মন দি থাকিলোঁ শেষৰলৈকে। ইমানেই ভাল লাগিলে মানে চাই, কি ক'ম আৰু আপোনালোকক। এবাৰ চাব যদি কোনোবাই চোৱা নাই দেই, মোৰ ফালৰ পৰা এটা সৰুকৈ ৰিকুৱেষ্ট কৰিলোঁ। তাৰপিছত আমি শেষ হ'ল চিনেমা চাই ওলাই আহিলোঁ। ওলাই আহি দেখিছেনে ইমান ভিৰ মাৰিছে ইয়াতে। আৰু ওলাই আহি দেখিছোঁ আকৌ মানে চাবৰ কাৰণে মানুহে এইপিনে লাইন লাগিলেই, বহুত ভিৰ হৈছে। এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ। ঘৰলৈ যাবলৈ সময়ত আমি আহোঁতে এয়া তেল ভৰাই ল'লে বাইকত মানুহজনে, যিহেতু কাইলৈ ৰাতিপুৱা আকৌ ডিউটিলৈ আহিবই লাগিব।